নমস্কাৰ AN টেলিভিছনৰ মিড ডে প্ৰাইমৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাৱাহক আজি বাতৰিৰ শিৰোনাম লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত একাংশ বিজেপি কৰ্মীৰ আপদ যোগদান অসম চৰকাৰৰ শিক্ষা আৰু গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰমণী বৰ্মনৰ দেহাৱসান এতিয়া বিতং বাতৰি ৰাজ্যত পুনৰ কা বিৰোধী প্ৰতিবাদ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে বন্তি প্ৰজ্বলন কৰি কোনো কাৰণতে যাতে কা প্ৰযোজ্য হ'ব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যত পুনৰ কা বিৰোধী প্ৰতিবাদ শেহতীয়াকৈ কা বলবৎ কৰিবলৈ চৰকাৰ আৰু প্ৰশাসন তৎপৰ হোৱাৰ সময়তে পুনৰ গৰজি উঠিছে দল সংগঠন মৰাণৰ বামুণবাৰী তিনিআলিত বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিৰ তলত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণতে যাতে কা প্ৰযোজ্য নহয় তাৰে কামনা কৰি আৰু চৰকাৰৰ সুমতি বিচাৰি প্ৰাৰ্থনা জনাই চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে বামুণবাৰী বিৰছা মুণ্ডাৰ এই প্ৰতিচ্ছবিৰ তলত আমি বন্তি প্ৰজ্বলন কৰি চৰকাৰৰ যাতে কোনো কাৰণতে কা প্ৰযোজ্য নকৰে তাৰ কাৰণে আমি বন্তি প্ৰজ্বলন কৰি চৰকাৰৰ সুমতি আহিবৰ কাৰণে আমি আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আচলতে কথাটো হ'ল কি বিজেপি চৰকাৰখনে জাতি মাতি কথা কৈ তেখেতলোকে অসমত বাংলাদেশী জাপি দিবৰ কাৰণে এই কা আনিছে আমি ক'ব বিচাৰিছোঁ যে অসমৰ মানুহৰ জাতীয় জীৱনৰ সাংস্কৃতিক কৃষ্টি সংস্কৃতি এই সকলোবিলাক ধ্বংস কৰি পেলাব পৰা এই কা আনি তেখেতলোকে যাতে বাংলাদেশী জাপি নিদিয়ে আমাৰ পোনপটীয়া কথা হ'ল অসমীয়াই কেতিয়াও কা নামানে আৰু অসমীয়া জাতিটো বচাবলৈ কেতিয়াও কা নালাগে অসমীয়া জাতীয় জীৱনক জীয়াই ৰাখিবৰ কাৰণে এই কা বাতিলৰ সংগ্ৰামখনত সকলো আহক আৰু আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ শেষৰজন সদস্য থকালৈকে আমি কা কাৰ্যকাৰী হ'বলৈ নিদিওঁ আৰু কাৰ্যকাৰী হ'লে ইয়াৰ কাৰণে জংগীৰ পৰা জংগী আন্দোলন হ'ব নিউজ ডেস্ক AN টেলিভিছন দেৰগাঁও সমীপৰ চকলাটিং চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত 29-30-31 মাৰ্চত অনুষ্ঠিত হ'ব লগা সদৌ অসম বাউৰী ক্ষেত্ৰপাল সমাজৰ কেন্দ্ৰীয় অধিৱেশনৰ দেওবাৰে লাইখুঁটা স্থাপনৰ পিছতে বাউৰী সমাজৰ গীত নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি আপ্লুত কৰে উপস্থিত ৰাইজক অসমৰ সামাজিক জীৱনৰ এক অপৰিহাৰ্য অংগ হিচাপে চিহ্নিত চাহ জনগোষ্ঠীৰ লোকসকল অসমৰ কলা সংস্কৃতিক আপোন কৰি এইসকল লোক এতিয়া একাত্ম হৈ পৰিল অসমীয়া সামাজিক ব্যৱস্থাৰ সৈতে তেনে এক চাহ জনগোষ্ঠী হ'ল বাউৰী সমাজ দেৰগাঁৱৰ সমীপৱৰ্তী যোৰহাট জিলাৰ অন্তৰ্গত চকলাটিং চাহ বাগিচাৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে 29-30 আৰু 31 মাৰ্চত সদৌ অসম বাউৰী ক্ষেত্ৰপাল সমাজৰ কেন্দ্ৰিক ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ'ব এই উপলক্ষে খেলপথাৰ প্ৰাংগণত অধিৱেশনৰ লাইখুঁটা স্থাপনৰ কাৰ্যসূচী মাংগলিক নিয়মেৰে সম্পন্ন হয় বাউৰী সমাজৰ ইতিবৃত্ত কলা সংস্কৃতি সুৰক্ষাত স্বাৰ্থত এই কেন্দ্ৰীয় ৰাজ্যিক অধিৱেশন ভাগ অনুষ্ঠিত হ'ব লাইখুঁটা স্থাপনৰ পাছতেই বাউৰী সমাজৰ গীত নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি আপ্লুত কৰে উপস্থিত ৰাইজক ৰাজহুৱা খেলপথাৰত আমি যি আমাৰ পবিত্ৰ কাৰ্যসূচী আমি আজি ৰূপায়ণ কৰিব লৈছোঁ আমাৰ সদৌ অসম ভিত্তিত আমাৰ অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেন্দ্ৰীয় অধিৱেশন সেই সভাত যিবিলাক স্থানীয় আমাৰ বাউৰী সমাজৰ গাঁওবুঢ়া আৰু বিভিন্ন দিশৰ পৰা যিবিলাক আমাৰ বিষয়ববী আহিছে লগতে যিবিলাক আমাৰ পেপাৰ মিডিয়া আৰু যিবিলাক আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিকসকল আহি পেলাই আমাক সহায় সহযোগ কৰাৰ কাৰণে আমি অতিকৈ সুখী হৈছোঁ আজিৰ এই লাইখুঁটাৰ স্থাপন কৰাৰ চকলাটিং বাউৰী সমাজ আৰু অসম ভিত্তিত যিটো আজি অধিৱেশন পাতিছে তাৰ কাৰণে আমি সমূহ বাউৰী সমাজৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ লাইখুঁটা স্থাপন যিহেতু আগন্তুক আমি 29-31 তাৰিখে আমি এখন সদৌ অসম বাউৰী ক্ষেত্ৰপাল সমাজৰ কেন্দ্ৰীয় অধিৱেশন পাতিবলৈ লৈছোঁ আৰু ইয়াৰ মানে লক্ষ্য বা উদ্দেশ্য হৈছে যে আমাৰ যিটো বাউৰী সমাজ এই সমাজখন যিখিনি আমাৰ মানে অন্ধবিশ্বাসৰ বলি হৈ থাকে বা কিছুমান শিক্ষাত দীক্ষাত ক্ষেত্ৰত যথেষ্ট অসুবিধা পায় সেইকাৰণে আমি যাতে সমূহ সমাজখনক আমি এটা সামগ্ৰিকভাৱে আগবঢ়াই ল'বলৈ আমি প্ৰয়াস কৰিছোঁ আৰু আগন্তুক অধিৱেশনতে আমাৰ কেন্দ্ৰীয় সমিতিৰ যি অধিৱেশন তাতে আমাৰ এখন কেন্দ্ৰীয় সমিতি নতুনকৈ গঠন কৰা হ'ব আৰু আগন্তুক দিনবিলাকত আমাৰ ৰাইজে বিচৰা ধৰণে এখন কমিটি গঠন কৰা হ'ব আৰু পৰৱৰ্তী কাৰ্যকালতে আমাৰ এই বাউৰী সমাজখনক এক উন্নত পথত লৈ যাবলৈ মই আশা কৰিছোঁ জাতিৰ পৰা অহা যিমান বিষয়ববীয়াসকল আছে সবকে আমি অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদকৰ পৰা প্ৰথমে আমি সেৱা আগবঢ়াইছোঁ আৰু আগন্তুক যি 29-30-31 তাৰিখে যি আমাৰ অধিৱেশন ভাগি হ'ব
এই অধিৱেশনস্থলীত যাতে আমি সদয় অসম বাউৰী ক্ষেত্ৰপাল ঋক সমাজৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ এই অধিৱেশনস্থলীত সকলোৱে উপস্থিত হৈ আমাৰ এই অধিৱেশনখনি যাতে সুকলমে কৰি আমি পাৰ কৰি যাম আৰু আগন্তুক দিনত যাতে আমি এনেধৰণৰ এক কীৰ্তি ৰাখি যাব পাৰোঁ তাৰ বাবে আমি সকলো জাতি জনগোষ্ঠী বিষয়ববীয়া যত আছে বা বাউৰী জাতিৰ যিমান বিষয়ববীয়া আছে সকলোকে আমি অভ্যৰ্থনা সমিতিৰ পৰা আমি নিমন্ত্ৰণে আগবঢ়াইছোঁ। নিউজ ডেস্ক AN টেলিভিজন। সততা সংগ্ৰামৰ ৰাজনীতি কৰা প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনৰ দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰাক্তন মন্ত্ৰীগৰাকী সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৰমণী বৰ্মন। আজি শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিবিদজনে। 1978 চনত জনতা পাৰ্টী চৰকাৰৰ মন্ত্ৰী আছিল ৰমণী বৰ্মন। 1978 চনৰ জনতা পাৰ্টীৰ গোলাপ বৰবৰা নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা আৰু গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আছিল অধ্যাপক ৰমণী বৰ্মন। সততা আৰু সংগ্ৰামৰ ৰাজনীতি কৰা ৰমণী বৰ্মন সেই প্ৰজন্মৰ শেষৰ গৰাকী প্ৰতিনিধি। শেহতীয়াকৈ শ্বহীদ মুকুন্দা কাকতি অসামৰিক চিকিৎসালয়ৰ স্থানান্তৰৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনতো অংশ লৈছিল বৰ্মনে। হৃদয়ৰ সংলাপ নামৰ আত্মজীৱনীত বহু কথা লিপিবদ্ধ কৰা ৰমণী বৰ্মনলৈ আগবঢ়োৱা হৈছিল জীৱন শিল্পী আদ্য শৰ্মা বঁটা। নিউজ ডেস্ক AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। টেঙাখত দীঘলীয়াত কংগ্ৰেছ বিজেপিৰ নেতা কৰ্মী শতাধিক লোক ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ উপস্থিত আপত যোগদান। ডিব্ৰুগড় লোকসভা সমষ্টি আৰু দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘলীয়াত আজি শতাধিক পুৰুষ মহিলা আম আদমী পাৰ্টীত যোগদান কৰে। আজি দিনত দীঘলীয়া যোগেন খেলপথাৰৰ সমীপৰ প্ৰেক্ষাগৃহত এখনি যোগদান সভা অনুষ্ঠিত কৰা হয়। সভাত আপৰ কেন্দ্ৰীয় নেতা জেছমিন শ্বাহ, আগন্তুক লোকসভা নিৰ্বাচনৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ, আপৰ ডিব্ৰুগড় জিলাৰ সভাপতি দ্বিজেন গগৈ আদিয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আপৰ সাংগঠনিক সম্পাদক পলাশ ৰাজখোৱাই আঁত ধৰা সভাখনিত কংগ্ৰেছ দলৰ পৰা ক্ৰমে ধৰিয়া দীঘলীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী অঞ্জলি ভেংৰা, প্ৰাক্তন মণ্ডল সভাপতি উমাকান্ত ভূমিজ, শ্যামল তুৰ্তী, হাৰাধন মাটিয়েখানাৰ প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য জ্যোতিষ চেনচুৱা, প্ৰাক্তন ৱাৰ্ড সদস্য ৰাম সিং গুৰিয়া, বিজেপিৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মিলন দাস, বিশিষ্ট সমাজসেৱক দীপক গগৈ, ৰবীন গগৈ, গাৰ্বেল কেৰকেটা, অজিত গড় আদি শতাধিক পুৰুষ মহিলাই আম আদমী পাৰ্টীত যোগদান কৰাত দলৰ টুপি পিন্ধাই প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু কেন্দ্ৰীয় নেতা জেছমিন শ্বাহে তেওঁলোকক আদৰণি জনোৱা পৰিলক্ষিত হয়। শতাধিক লোক আজি বিভিন্ন ৰাজনৈতিক দল বা অৰাজনৈতিক সংগঠনৰ পৰাও আজি ইয়াত
উপস্থিত হৈছে আম আদমি পাৰ্টিৰ প্ৰতি তেওঁলোকে আস্থা ব্যক্ত কৰিছে আৰু যোগদান কৰিছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি দুৰ্নীতিৰ বিৰুদ্ধে যিটো আন্দোলন আৰু উন্নয়নৰ যিটো ৰাজনীতি তেখেতে কৰে আৰু যিটো আম আদমি পাৰ্টিৰ মজিয়াত সেই নীতি আদৰ্শত আমিও আগবাঢ়ি যাব পাৰিছোঁ তাৰ প্ৰতি আস্থা ৰাখি ৰাইজে আজি দলে বলে ইয়াত যোগদান কৰিছে। ये असम की जनता को जागरूक होने की जरूरत है कि आपको एक ऐसा नेता चाहिए जो कोई खास आदमी ना हो, जो केवल 5 साल टिकट लेके MP बन के फिर वापस बदल नहीं दिया जाएगा, जो आपके बीच में रहे, जनता के बीच में रहे और जनता के काम करे। और ये साफ हो गया है कि आज केवल आम आदमी पार्टी असम को एक ऐसा चेहरा दे सकती है। डिब्रूगढ़ में खास करके मनोज धानोवार जी को जो टिकट मिला है, बहुत ही लोकप्रिय नेता है, उनकी पूरी जिंदगी इन्होंने जनता की सेवा करी है, शिक्षा में बहुत ही शानदार काम किया है, लोगों के लिए हर परिवार से वो जुड़े हैं और उनके सामने भले जो भी खड़ा रहे, मेरे ख्याल से आज असम के लोगों और खास करके डिब्रूगढ़ के लोगों के बीच में जो गुस्सा है कि लास्ट जो बीजेपी के MP को टिकट मिला था उसने कोई काम नहीं किया, तो ये उनके लिए एक संदेश है कि अगर वापस आप बीजेपी को वोट दोगे तो ये MP भी कोई काम नहीं करने वाला है। নিউজ ডেস্ক AN টেলিভিজন। মৰাণৰ লুকুমাই ডিমৌকিনাৰ চাংমাই গাঁৱত ধৰ্মপ্ৰাণ বৃদ্ধাৰ আত্মহত্যাৰ ঘটনাত অঞ্চলটো চাঞ্চল্যকৰ সৃষ্টি কৰিছে। মৰাণত এগৰাকী ধৰ্মপ্ৰাণ বৃদ্ধাই নিজা বাসগৃহত আত্মহনন কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। লুকুমাই ডিমৌকিনাৰ চাংমাই গাঁৱৰ নিবাসী প্ৰয়াত বীৰেন বৰুৱাৰ পত্নী তথা এগৰাকী অঞ্চলটোৰ মূল গোপিনী দেৱন্তী বৰুৱাই আজি ঘৰত কোনো নথকাৰ অৱস্থাত ঘৰৰ ভিতৰতে শুৱনি কোঠাত ডিঙিত ৰছীৰে ফাঁচ লৈ আত্মহত্যা কৰে। তিনিটা পুত্ৰ সন্তানৰ বৃদ্ধা মাতৃগৰাকীয়ে কি কাৰণত আত্মহননৰ দৰে চৰম পথ বাছি ল'লে জানিব পৰা নাই। আমাৰ গোটেই গাঁওখন চলাব পৰা তেওঁ গোপিনী আছিলে, তেখেতৰ নাম আছিলে দেৱন্তী বৰুৱা। তেখেতে কি অকণমান অসুখ আছিলেও যদিও তেখেতে ঘূৰি ফেলি চব নিজে কৰিব পাৰে, গা পা ধুব পাৰে আৰু শৌচ প্ৰস্ৰাৱো কৰিবলৈ যাব পাৰে। এতিয়া তেখেতে কি চিন্তা কৰি কি দুখত তেওঁ আত্মহত্যা কৰিলে এই কথাটো আমি ধৰিব পৰা নাই। তেখেতে পেৰালি হৈ আছিলে, পেৰালাইছ হৈ থাকোঁতে হস্পিটেল নিয়া হ'ল, তাৰপৰা ভৰি বাওঁ চাইডটো আহিলে, ভৰিখন বাৰু উঠিব নহয় আৰু বিচনাত পৰি থাকে আৰু যেনে প্ৰস্ৰাৱ কৰি যাব পাৰে, আবেলি মতে যাব পাৰে, ইঘৰে ঘৰ যাব নোৱাৰে তাৰমানে। এই আজি আৰু তেওঁ কি হ'ল সেইটো হ'ব দিয়ে দুখ কৰিলে নে ইয়ে নে এনেকুৱা কৰি দিলে মানুহ নহয় বিচনাত। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। নগাঁও মধুপুৰ ফাঁচী ৰোডত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আয়ুব আলী আৰু ইমান আলী নামৰ লোক দুজনৰ বাসগৃহ সম্পূৰ্ণৰূপে অগ্নিকাণ্ডত জাহ যায়। নগাঁও মধুপুৰ ফাঁচী ৰোডত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ সম্পূৰ্ণৰূপে জাহ যায় আয়ুব আলী আৰু ইমান আলী নামৰ লোক দুজনৰ বাসগৃহ। গৃহস্থৰ অসাৱধানতাৰ বাবেই অগ্নিকাণ্ডটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডটোত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অধিক ভয়াৱহ হৈ পৰে। অগ্নিকাণ্ডটোত কেইবা লাখ টকাৰ সামগ্ৰীৰ লগতে জুইত জাহ যোৱাৰ লগতে কেইবাটাও ঘৰচীয়া জন্তুৰ মৃত্যু হয়। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীৰে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। যিটো নেবাৰহুডে কৈছে নেক্সট ফেমিলি লাগিছে যে এইটো ফেমিলি যোনটো ভিক্টিম জুই লাগিছে ইয়াত মানে সিহঁতে আজি কিবা পাক শাক কিবা এটা বনাই আছিলে, যেনেকুৱা ৰাতিৰ ভাতটো বনাই আছিলে। এওঁ মানে ডেইলি ৱাৰ্ণিং দি থাকে যে তহঁতে ইমান নিয়াৰ বাই জুইটো নলগাবি, অলপ ছাইডত গৈ লগাই দে। এইটো ফেমিলি যোনটো ইয়াত নহয় কৈছে আমি পাৰিম খাই বৈ হৈ থাকিম। চ' আজি কোইনচিডেণ্টলি লাগি গ'ল আৰু, কিন্তু ডেইলি ইহঁতে এনেকুৱা নিয়মত চলি আছে ডিচিপ্লিনত, কিন্তু বাট আজি লাগি গ'ল আৰু। নিউজ ডেস্ক AN টেলিভিজন। মিড ডে নিউজৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।